ঘোষ্টিং বহুত ডেঞ্জাৰ হয়। কিয় হয়? কোনোবা এজন লাইফত এনেকুৱা আহে, মানে বহুত দিনৰ মূৰত আমি কোনোবা এজন এনেকুৱা মানুহ লগ পাওঁ যাক পাই আমাৰ এনেকুৱা ফিল হয় যে এইজন মানুহে বিচাৰি আছিলোঁ নিজৰ লাইফত। মানে আমাক ইমান পেম্পাৰ কৰিব, ইমান মৰম কৰিব, মানে আমি যেনেকুৱা এজন মানুহ বিচাৰি আছিলোঁ তেওঁ তেনেকুৱা ছেম টু ছেম হৈ দেখুৱাই দিব। থাকিব কেইদিনমান আৰু ছাডেনলি গায়ব হৈ যায়, আৰু ইমান বেছি ইগন'ৰ কৰিব, মানে তুমি শ্বকড হৈ যোৱা যে মোৰ লগত কি হ'ল, মই সপোন দেখি আছিলোঁ নে মোৰ লগত ৰিয়েলত কিবা এটা হৈ আছিলে। মানে ছাডেনলি মানুহজন এণ্ট্ৰি কৰিব, ইমান মানে পেম্পাৰ কৰিব, ইমান মৰম কৰিব, ইমান মিঠা মিঠা কথা ক'ব, আৰু ছাডেনলি গায়ব হৈ যায়। সেইটোকে ঘোষ্টিং কৰা বুলি কয়, ঠিক আছে? আৰু সেইবোৰ মানুহে অকল তোমাৰ লগত নহয়, সেইবোৰ মানুহে চবৰে লগতে ছেম কৰে। তাহাঁতৰ মুড হিচাপে মানুহৰ লাইফত যাব, নিজৰ মুড হিচাপে সিহঁতক বেটাৰ ফিল কৰাব, সিহঁতক পেম্পাৰ কৰিব নিজৰ হেপিনেছৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে। যেতিয়া দেখিব সেই স্বাৰ্থটো পূৰা হ'ব তেতিয়াহ'লে থাকিব এটা টাইমলৈকে, আৰু যেতিয়া দেখিব যে সেই স্বাৰ্থটো পূৰা নহয় তেতিয়াহ'লে মানে লাহে লাহে ইগন'ৰ নকৰে, ছাডেনলি গায়ব হৈ যায়। লাহে লাহে ইগন'ৰ নকৰে, সিহঁতে পটককৈ নোহোৱা হৈ যায়। তুমি শ্বকড হৈ যোৱা যে মোৰ লগত কি হ'ল, ফোন ৰেচপণ্ড কৰা নাই, মেছেজ নোচোৱা হৈছে বা হোৱাট এভাৰ, ঠিক আছে? আৰু নকয়ো, কিন্তু কৈও নাযায়। চ' তেনেকুৱা মানুহৰ পৰা বাচি থাকিবা, ঠিক আছে? তেনেকুৱা মানুহ হয়তো তোমাৰ বয়ফ্ৰেণ্ডো হ'ব পাৰে, তেনেকুৱা মানুহ হয়তো তোমাৰ গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে, ঠিক আছে? চ' তেনেকুৱা মানুহৰ পৰা বাচি থাকিবা, আৰু তেনেকুৱা মানুহৰ লগত যদি ৰিলেশ্যনশ্বিপত আছা ইমিডিয়েটলি ব্ৰেকআপ কৰা।